NPS প্ৰত্যাহাৰৰ দাবীৰে কৰ্মচাৰীৰ আজি সংবাদমেল সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ গুৰুত্বপূৰ্ণ সংবাদমেল সংবাদমেলৰ NPS বিৰোধী উমৈহতীয়া মঞ্চ NPS প্ৰত্যাহাৰ কৰি OPS প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰিলে কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীয়ে সদনত মিছা কথা কৈছে মুখ্যমন্ত্ৰীয়ে তথ্য ভুল কৰি দিছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ হুংকাৰ 12 মাৰ্চৰ সমগ্ৰ ৰাজ্যজুৰি শিক্ষক কৰ্মচাৰী ধৰ্মঘট কাৰ্যসূচী ৰাজ্যজুৰি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিব কৰ্মচাৰীসকলে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব ৰাজ্যৰ কৰ্মচাৰী সমাজে তেখেতে আপোনালোকেও এখন সৰজমিন এটা তদন্ত কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো সদ্মবেখেৰে গৈ ৰাইজৰ মাজত গৈ কথাটো হুদক NPS ভাল নে OPS ভাল লগত চালি সন্তৰি লৈ গলেতো ভয়তে কৈ দিব মুখ্যমন্ত্ৰীয়ে কৈছে মই হয় ক'ব লাগিব বুলি কিন্তু মৌনভাৱে গৈ প্ৰমাণ কৰকচোন প্ৰতিবাদ কৰিছো তেওঁ কৈছে যে কেন্দ্ৰীয় কৰ্মচাৰীৰ কোনো সম্পৰ্ক নাই মই জয়েন্ট কাউন্সিল অফ ট্ৰেড ইউনিয়নৰ দ্বিতীয় আহ্বায়ক আমাৰ জয়েন্ট কাউন্সিল অফ ট্ৰেড ইউনিয়নত বেংকৰ কৰ্মচাৰী আছে LICৰ কৰ্মচাৰী আছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আছে NPS নিবিচাৰা নহয় কাৰণ আমাৰ বিভিন্ন ইউনিটবিলাক ঘটনা হৈছে যিবিলাক এছ'চিয়েশ্যনবিলাক হৈছে তাত নতুন এমপ্লয়াৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট এতিয়া নতুন NPSৰ মানুহবিলাক হৈছে আৰু তেওঁলোকে OPSৰ ডিমাণ্ডত ভালদৰে জড়িত গতিকে মুখ্যমন্ত্ৰীয়ে কিবা এটা কথা কৈ দিছে সেইটো কিমান তথ্যৰ ওপৰত কৈ দিছে তেওঁহে জানে কাৰণ আমিতো ক'তো দেখা নাই আনকি OPSৰ যিটো OPSৰ কৰ্মচাৰী আছিলে NPSৰ মানুহৰ কাৰণে ভাল অমুকে ওলাই আহিছে সেয়া দেখিবলৈ পালে কৰ্মচাৰী সমাজৰ খুব আৰু অসন্তুষ্টি আৰু পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী আজি ঘোষণা কৰিলে আনুষ্ঠানিকভাৱে ৰাজ্যৰ কৰ্মচাৰী সমাজে